মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ এই কলেজীয়া গীতটি গাই আপলোডো কৰিলে PDWৰ SDO জয়া ৰাণী হাজৰিকাত। দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ অনুৰোধত SDO জয়া ৰাণী হাজৰিকাই গীত মাত পৰিৱেশন কৰে। উল্লেখ্য যে বিধায়ক অতুল বৰাই আজি একেদিনে নাৰেংগী বিজুলীনগৰ, কেন্দুগুৰি, নুনমাটি, বাপুজীনগৰ আৰু নিজৰাপাৰৰ এই 4টা পথ উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে। পথ মুকলি কৰি বিধায়ক অতুল বৰাই কয় যে ভূ মাফিয়াৰ পৰা ৰাইজ সাৱধান, এইসকলে সমাজত অশান্তি আনে। ষ্টাৰ চিমেণ্ট গাড়ী জ্বলাই দিয়াৰ লগতে ইয়াৰ কৰ্মচাৰীসকলক মাৰপিট কৰিবলৈ মই ৰাইজক আহ্বান জনাইছিলোঁ। গুৱাহাটীৰ যিখিনি মানুহ ইয়াত থাকে সেই মানুহখিনিৰ এটা অহংকাৰ আছে যে আমি গুৱাহাটীত থাকোঁ। গুৱাহাটী মহানগৰত থকাটো এটা সকলোৱে অহংকাৰো কৰিব পাৰে আৰু খুব এটা অন্য ধৰণে তেওঁলোকৰ আত্মসন্তুষ্টিৰ কথাও আছে। কিন্তু গুৱাহাটীখনত থাকিব পৰা অৱস্থাটো আজি আছে, 10 বছৰৰ পিছত থাকিব নাই সেইটো সন্দেহৰ বিষয় হৈছে। গতিকে মই সকলো যিসকলে পাহাৰ পৰ্বতে বসবাস কৰিছে, ভৈয়াম পাহাৰ পৰ্বত, সকলোকে মই আহ্বান জনাম যে আপোনালোকে আৰু অধিক মানুহ আমন্ত্ৰণ নকৰিব। যিখিনি আপোনালোকে আছে সুখে শান্তিৰে থাকক আৰু বেলেগ মানুহ যাতে নাহে তাৰ কাৰণে আপোনালোকে ন'টিচ দিয়ক। কেন্দুগুৰিত অঞ্চলত তেনেকুৱা ন'টিচ ইছ্যু কৰিছে যে আপোনালোকে আৰু বেলেগ মানুহ নোসোমাব। ভূ মাফিয়া মাটিৰ দালালে গুৱাহাটী ধ্বংস কৰাৰ মূল তেওঁলোকেই হয় আৰু মাটিৰ দালালেই মানুহ আনি ওৰ পাতৰ মানুহ আনি বহুৱাইছে। মানুহেতো নাজানে ক'ত মাটি খালী আছে, প্লটবিলাক বনাই বনাই বেছি আছে। মোৰ মেগাজিন আমাৰ ব্ৰহ্মপুত্ৰত ধুনীয়াকৈ মই দিছোঁ। সেই ব্ৰহ্মপুত্ৰতে লেখা আছে কোনবিলাকে মাটিৰ দালা ভূ মাফিয়া কৰিছে। আৰু CM যেতিয়া ক'লে যে মই মাটিৰ দালালক NSAত গ্ৰেপ্তাৰ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত CMক ক'লোঁ আপুনি আজিয়ে সমষ্টিটোৰ পৰা বিদায় লোৱা নাই। দিছপুৰ নামটো যেতিয়া আছে, দিছপুৰ আছে আৰু কিন্তু দিছপুৰৰ অংশ বিশেষ সোণাপুৰ, খেত্ৰী, চন্দ্ৰপুৰ, মাৰকাং, মালৈবাৰী এনেকুৱা ধৰণৰ ভালেখিনি কমাৰকুটি এইবিলাকতো গ্ৰাম্য অঞ্চলটো গ'লেই। চহৰ অঞ্চলৰ এইবিলাক যাব নালাগিছিলে, চহৰবিলাক থাকি যাব লাগিছিলে চিটিতে। কিন্তু এতিয়াতো আমাৰ 58 গ'ল, 52 গ'ল, মঠঘৰীয়া গ'ল, বিলকুচি গ'ল আৰু অলপ চলপ এইখিনিও গ'ল। আমাৰ এই কবিলা সময়ত 57 পুৰা গৈছে, গ্ৰাম্য অঞ্চল ডিমুৰীয়ালৈ গুচি গৈছে। এতিয়াতো মইতো ইলেকশ্যন খেলিলে 26তো মই এইবিলাক অঞ্চলততো মই প্ৰতিনিধিত্ব নকৰিব নোৱাৰিম, নকৰিলোঁ। কিন্তু মইতো 15 বছৰ MLA মন্ত্ৰী নাছিলোঁ, MLA মিনিষ্টাৰ হিচাপে কাম কৰা নাছিলোঁ জানো। সেইখিনি ভগৱানে শক্তি দিছে আৰু ঈশ্বৰৰ যদি শক্তি পাওঁ, ভগৱানে যদি শক্তি সেইখিনি দিয়ে, মই এই ধৰণেই ভৱিষ্যতে জনসাধাৰণৰ সেৱা কৰি যাম, কাৰণ মই সেইবাবেই জন্ম হৈছোঁ বুলি মই ভাবোঁ। মই সদায় ৰাইজৰ লগত আছোঁ বুলি উল্লেখ কৰি অতুল বৰাই কয় যে সমাগত নিৰ্বাচনত তেওঁ দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি ঘোষণা কৰে আৰু ডিমৰীয়া সমষ্টিৰ পৰা ৰাইজৰ বিদায় লয়। অৱশ্যে ডিমৰীয়া সমষ্টিত তেওঁৰ পচন্দৰ প্ৰাৰ্থী দিব বুলি অতুল বৰাই ঘোষণা কৰে। অৱশ্যে বিলাসীপাৰাৰ উচ্ছেদক লৈ মন্তব্য দিয়াৰ পৰা বিৰত থাকে অতুল বৰাই। অনুষ্ঠানত স্থানীয় কাউন্সিলৰ কবিতা শৰ্মাকে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত থাকে। যাওঁতেতো পল্টন বজাৰ ব্যৱসায়ী নষ্ট হৈ যাব, ফাঞ্চি বজাৰ ব্যৱসায়ী কাৰোবাক ধন চন দিলে, টকা পইচা দিলে, সিহঁতে ভাবিছে ৰেল লাইনটো থাকিলে ইহঁতৰ পইচা পামেই, যেতিয়া বিৰোধিতা কৰিলে মোকতো সমৰ্থন নকৰিলে। ৰেল লাইনটো যদি বাহিৰ ফালে গ'লহেঁতেন, মইতো 3 বছৰ মইতো কাকো সুধিব পৰা নাই। এছেম্বলি যিটো মই ঘোষণা কৰিলোঁ, মইতো পপুলাৰ ভিডিঅ' হোম মিনিষ্টাৰ, চিফ মিনিষ্টাৰক সোধা নাই। কেবিনেটতো মই পাছ কৰিলোঁ, 3 বছৰত বেচা কিনা বন্ধ কৰি দিলোঁ সেইফালে। তেতিয়াতো মোৰ কথা নুশুনিলে কোনেওতো সমৰ্থনত কোনো একো নক'লে। আজি ৰেল লাইন যদি সিফালে গ'লগৈহেঁতেন, ইয়াততো বানপানীৰ সমস্যা নাথাকিলহেঁতেন, ৰেল লাইনটোৱে একোটা মস্ত এটা ড্ৰেইন হ'লহেঁতেন। সেইকাৰণে মই ক'ব খুজিছোঁ যে এইবাৰ মেগাজিন আমাৰ ব্ৰহ্মপুত্ৰ মই লিখিছোঁ, স্বাধীনত আমাৰ অসমত ওলাইছে গুৱাহাটী এখন নিগাজী পাম, ঘৰ নহয়। কথাখিনি ধুনীয়াকৈ লিখিছোঁ, গুৱাহাটী নিগাজী পাম, ঘৰ নহয়। সেই মেগাজিনখন আগষ্ট মাহৰ মেগাজিনখনত আপোনালোকে পঢ়িলে পাব। কিখিনি কথা মই লেখা নাই,
নেওক বুলি উপাধি এজনে স্বাধীন কাকতত লিখিছে। আৰু কিয় মানুহবিলাকৰ মগজুত নিজৰ ঘৰ বুলি ভাবিবৰ কাৰণে শক্তি পোৱা নাই, নিগাজি পাম বুলিহে ভাবিবলৈ মন কৰিছে, সেই কথাও তেওঁ তাত উল্লেখ কৰিছে। মই সেইবিলাক বেলেগে ক'বলৈ নাযাওঁ, এইখিনিয়ে ক'ব লাগে। আজি দেখাব এই